দুদিন পাতকীয়া নপাতই কাণ পাপৰ পুণ্যৰ দেখা প্ৰত্যক্ষে প্ৰমাণ কোনজন পাতকত আছে কোনজন পুণ্যত আছে ইয়াৰ পৰাই প্ৰমাণ কৰিব পাৰি যিসকল পুণ্যবন্ত তেওঁলোকে শুনাৰ প্ৰতি আগ্ৰহী কিমানখন শুনে ডাঙৰ কথা নহয় অকণমানে শুনক যিখন শুনে এইখন সময় শ্ৰদ্ধা সহকাৰে শুনক মোৰ বাহিৰত পোষ্টিং আছিলে প্ৰায় মই ভাৰতৰ বিভিন্ন জেগাতে ঘূৰি আছিলোঁ চাকৰি সংক্ৰান্তত আপোনালোকে জানে মই SSBত আছিলোঁ এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে বাহিৰত ঘূৰি থাকোঁতে বাহিৰত ভাগৱতৰ অনুষ্ঠান হয় প্ৰায় 50,000 পৰা 1 লাখ মানুহ বহিব পৰা পেণ্ডেল দিয়ে য'ত ভাগৱত হ'ব তাত ডাঙৰ পেণ্ডেল লগাই 50,000 পৰা 1 লাখ মানুহ একেলগে বহি শুনিব পাৰে আৰু 3 ঘণ্টা শিডিউল হয় বৰ সুন্দৰ যেনেকৈ আপোনালোকে আজি কৰিছে মোৰ বিৰাট ভাল লাগিছে সদায় এনেকুৱা হ'ব লাগে বহুত দীঘলীয়া কৰি লাভ নাই কাৰণ মানুহে বেছি সময় শুনিব নোৱাৰে 45 মিনিটহে আমাক দিছে 45 মিনিট সময় আমি একেটা বৈঠকত শ্ৰৱণ কৰি গ্ৰহণ কৰিবৰ পৰা ক্ষমতা আমাৰ ব্ৰেইনত দিছে সেইকাৰণে স্কুল কলেজৰ পিৰিয়ড 45 মিনিটৰ হয় কিন্তু ঈশ্বৰৰ কথা আমি 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা আৰামত শুনিব পাৰোঁ শুনি বুজিব পাৰোঁ এতিয়া এই বাহিৰত যে কথা হৈছে এবাৰ এটা চোৰক কেইজনমান মানুহে খেদি আহি আছে চোৰটো পলাবৰ কাৰণে দৌৰি আহি য'ত ভাগৱত হৈ আছিল শ্ৰোতাৰ মাজত সোমাই গ'ল আৰু শ্ৰোতাৰ মাজত সোমাই বহি গ'ল এজন শ্ৰোতাৰ দৰে অভিনয় কৰিবলৈ ধৰিলে সেই সময়ত ব্যাখ্যাকাৰজনে ভগৱান কৃষ্ণৰ শৃংগাৰ লীলা বৰ্ণন কৰি আছিল ভগৱান কৃষ্ণই কেনেকুৱা অলংকাৰ পিন্ধে দেখিবলৈ কেনেকুৱা এইবিলাক বৰ্ণনা কৰি আছিল ব্যাখ্যাকাৰজনে কৈছিল শ্যাম সুন্দৰ শৰীৰটো অতি সুঠাম আমাৰ বৰ্তমান লেংগুৱেজত ক'লে 6 পেক যেটো কয় গোটেই এক্সাৰসাইজ কৰি তোমাৰ সুন্দৰভাৱে ভি শেপ বডি 6 পেক আছে ঠিক তেনেকুৱা খুব সুন্দৰ ৰূপপাক আৰু চুলিখিনি কেকৰাকে কৰি হালধীয়া বস্ত্ৰ পৰিধান কৰে ব্যাখ্যাকাৰজনে কৈ আছিল যে শ্যাম সুন্দৰে যিটো কিৰীটি পৰিধান কৰে তো সোণৰ তাত এটা ময়ূৰৰ পাখি লগোৱা থাকে শ্যাম মানে অলপ মিঠা পৰে শ্যাম সুন্দৰে যি কৰ্ণত কুণ্ডল পিন্ধে এটো সোণৰ শ্যাম সুন্দৰে যি ডিঙিত হাৰ পিন্ধিছে এয়া সোণৰ শ্যাম সুন্দৰে হাতত যি বাজু পিন্ধিছে এয়া সোণৰ শ্যাম সুন্দৰে কঁকালত যি কঁকালি পিন্ধিছে এয়া সোণৰ শ্যাম সুন্দৰৰ হাতত যিটো বাহি থাকে এয়া সোণৰ চোৰটোৱে ভাবিছে ইমান ধনী মানুহ গোটেই সোণৰ অলংকাৰে ভৰাই দিছে ইয়াৰ যদি এড্ৰেছটো পাই যাওঁ ৰাতি ইয়াৰ ঘৰতে পিন্ধি মাৰি সেইবুলি আৰু একান্ত মনে শুনিছে যে মই গোটেই ডিটেইলছ ৰূপটো ধাৰণ কৰি ল'ব লাগে কেনেকুৱা দেখিবলৈ কেনেকুৱা আৰু ব্যাখ্যাকাৰজনে সুন্দৰভাৱে বুজাই গৈছে ওখ পাখ সুন্দৰ উঠান বহি বহল বক্ষস্থল যেতিয়া ভাগৱত শেষ হ'ল এই চোৰটোৱে মনে মনে ব্যাখ্যাকাৰৰ ওচৰত আহি পেলাই কৈছে প্ৰভু ঈশ্বৰ আপুনি যে শ্যাম সুন্দৰ বোলা কথা কৈ আছিলে এড্ৰেছটো অকণ লিখি দিব নেকি ক'ত পাব ব্যাখ্যাকাৰজনে ভাবিলে যে এইজন চাগে ৰসত বিভোৰ হৈ বা ভাৱত বিভোৰ হৈ পেলাই শুনি আছে সেইকাৰণে ক'লে শুনা তুমি যদি শ্যাম সুন্দৰক লগ কৰিব বিচাৰিছা ইয়াৰ পৰা তুমি ট্ৰেইনত যোৱা এটা ৰাতি যাব লাগিব বৃন্দাবন নামৰ এটা ষ্টেচন আহিব বৃন্দাবনত গৈ তুমি নামিবা আৰু যাকে সোধা তোমাক শ্যাম সুন্দৰৰ ঘৰ দেখুৱাই দিব ই ভাবিলে হয়তো ইমান ধনী মানুহ যেতিয়া চবেই চিনি পাব এই বুলি খোৱা বোৱা চব বাদ দিলে মনত এটাই ভাৱ ৰূপটো ধাৰণ কৰিছে দেখিবলৈ কেনেকুৱা আমাক যেতিয়া এজন মানুহৰ বৰ্ণনা কৰে যেনিবা স্কুললৈ নতুন এজন শিক্ষক আহিছে কেনেকুৱা ই বিৰাট ওখ পাখ একদম ধুনীয়া চুলি দীঘল ইত্যাদি ক'লে আমি অকণমান আইডিয়া এটা কৰি লওঁ এনেকুৱা হ'ব ঠিক তেনেকৈ শ্যাম সুন্দৰৰ বৰ্ণনা দিলে চোৰটোৱে মনত ৰূপটো ধাৰণ কৰি লৈছে ওখ পাখ চুলি কেঁকুৰা কেঁকুৰি গৰমটো অলপ মিঠা বৰণীয়া বহল বক্ষস্থল আজানুলম্বিত বাহু হাতটো এই আঁঠুৰ তললৈকে পৰে আৰু গোটেই সোণৰ অলংকাৰে বিভূষিত হৈ আছে তেওঁ বৃন্দাবন ষ্টেচনত নামিয়ে যাকে লগ পাইছে তাকে সুধিছে এই শ্যাম সুন্দৰ কোন লগ আৰু মানুহবিলাকে তাত থকা মন্দিৰবিলাকলৈ দেখুৱাই দিলে যে এইটো মন্দিৰত পাবা এইটো মন্দিৰত পাবা ই গৈ মন্দিৰত চাইছে তাত যুগল মূৰ্তিবিলাক আছে ৰাধা কৃষ্ণ এই কৈছে এইবিলাক নহয় মোক অৰিজিন লাগে মানুহ ক'ত পাম আৰু তেওঁ ভাবিছে এইজন মানুহ কম নহয় ইমান জেগাই জেগাই পূজা পাতল কৰি আছে কম ধনী হ'বনে শেষত বিচাৰি নাপায় বেলি লহিয়াবলৈ ধৰিলে তেনে সময়ত বুঢ়া মানুহ এজন লগ পালে তেওঁ ভাৱত বিভোৰ হৈ আছে আৰু তেওঁ সুধিলে দেউতা ৰাতিপুৱাৰ পৰা শ্যাম সুন্দৰৰ ঘৰ বিচাৰি ফুৰিছোঁ ক'ত পাম বাৰু জানেনে এই
এতিয়ালৈকে লগ পোৱা নাই বুঢ়াজনে বেলিটোলে চালে চাই পেলাই কৈছে অ বেলি বহিবৰ গৈছে তুমি এটা কাম কৰা এই নিধিবন বুলি বন এখন আছে সেইফালে পঠিয়ালে তালে যোৱা তাৰ ওচৰে পাজৰে গৰু চৰাই আছে ভাবিছে ইমান ধনী মানুহ গৰু চৰাই কেনেকুৱা হ'ব লাগিব তাৰপিছত ভাবিলে হ'ব পাৰে আজিকালি বহুতে ধনী মানুহে গৰু কিবোৱাৰ চখ কোনোবাই ৰাইডিং কৰাৰ চখ কোনোবাই ঘোঁৰা চলোৱাৰ চখ ভাবিছে এইজনৰ চাগে গৰু চৰোৱাৰ চখ হ'ব পাৰে এই বুলি গ'ল আৰু তাত গৈ পেলাই যিমান গৰখীয়াবিলাকে গৰু চৰাই থকা দেখিছে সবকে চাইছে কিন্তু যিটো ৰূপৰ ব্যাখ্যাকাৰজনে শুনি কৰিছিল তেওঁ যিটো ৰূপ ধাৰণ কৰিছে সেই শ্যাম সুন্দৰজনক দেখা পোৱা নাই দেখা নাপায় সন্ধিয়া হৈ আহি আছে শেষত জোৰত মাতিবলৈ ধৰিলে হে শ্যাম সুন্দৰ ভগৱানে গীতাত অৰ্জুনক কৈছে যে যথামাম প্ৰপদ্যন্তে তাম স্নতেইব ভজম্যহম মোক যোনে যেনেকৈ ভজন কৰে মই তাক তেনেকৈ ভজন কৰোঁ তুমি যেনেকৈ কৃষ্ণক বিচাৰা তেনেকৈ কৃষ্ণই দেখা দিব আৰু তেতিয়া ভগৱান কৃষ্ণই যিটো ৰূপ তেওঁ ধাৰণ কৰিছিল সেই ৰূপত সেই অলংকাৰ পৰিধান কৰি চোৰটোৰ সন্মুখত দেখা দিল ডাঙৰ কথা হ'ল ভগৱান কৃষ্ণক সন্মুখত দেখাৰ লগে লগে চোৰটোৰ মনৰ যিমানবিলাক সূৰ্যবৃত্তি আছিল এইবিলাক নাইকিয়া হৈ গ'ল ভক্তি জাগ্ৰত হৈ গ'ল যেনেকৈ অন্ধকাৰ কোঠা এটাত আমি সোমাই লাইটৰ চুইচটো দিয়াৰ লগে লগে ৰুমটো পোহৰ হৈ যায় তাত আন্ধাৰ নাথাকে ঠিক তেনেকৈ ভগৱানক দৰ্শন কৰাৰ লগে লগে মনৰ অজ্ঞানতা আন্ধাৰবিলাক নাইকিয়া হৈ পোহৰ হৈ গ'ল চোৰটোৱে ভাবিলে যে এইজনটো ভগৱান মই কাৰ কথা ভাবি আহিছোঁ সেইকাৰণে তেওঁ দুধাৰী চকুলো বৈ আহিছে ভগৱানে কৈছে এই বৎস তোমাক কি লাগে কোৱা তুমি ইমানকৈ মোক কিয় বিচাৰিছা সেই ক'লে প্ৰভু মোৰ ভুল হৈ গৈছে মই তোমাক এজন সাধাৰণ মানুহ হিচাপে ভাবিছোঁ এজন সাধাৰণ ধনী মানুহ আৰু নাই মোৰ দৰ্শন অথলে যাব নোৱাৰে মই জানিছোঁ তুমি মোক কিহৰ কাৰণে বিচাৰিছিলা লোৱা এইবিলাক সেইবুলি গোটেই অলংকাৰ খুলি কাপোৰত বান্ধি দি দিলে চোৰটোৱে কৈছে হে প্ৰভু মই আজিলৈকে পৃথিৱীত এনেকুৱা এজন ব্যক্তি দ্বিতীয় দেখা নাই যাৰ শৰীৰত এই অলংকাৰে শোভা পাব এয়া কেৱল তোমাৰ শৰীৰতে শোভা পাব প্ৰভু গতিকে মোক এয়া নালাগে ভগৱানে ক'লে তেতিয়াহ'লে তুমি কিবা এটা বৰ ল'বই লাগিব মোৰ দৰ্শন অথলে নাযায় কি লাগে কোৱা আৰু চোৰটো ইতিমধ্যে ভক্তি জাগ্ৰত হৈছিল তেওঁ ক'লে হে প্ৰভু যদি দিবই বিচাৰিছা মোক বৰ দিয়া যাতে মই যেতিয়াই তোমাক দৰ্শন কৰাৰ মোৰ অভিলাষ আহে যেতিয়াই মোৰ ইচ্ছা জাগ্ৰত হয় তেতিয়া যাতে তুমি মোক এই ৰূপত দৰ্শন দিয়া আৰু ভগৱানে ক'লে তথাস্তু চোৰটোৱে তেতিয়াও একো খোৱা নাই তাৰ পৰা আকৌ দৌৰিছে ৰেলৱে ষ্টেচন ট্ৰেইনত উঠিছে নেক্সট ৰাতি আৰু আহি ৰাতিপুৱা সময়ত য'ত ভাগৱত হৈ আছিল তাত আজি ভাগৱতৰ 3 ঘণ্টা ব্যাখ্যাকাৰজনৰ ওচৰত দীঘল কৰি আৰু ক'লে হে প্ৰভু ঈশ্বৰ আপোনাৰ মুখত অকণমান সময় প্ৰভু ভগৱন্তৰ শ্ৰৱণ কৰি আপুনি কোৱাৰ দৰে বৃন্দাবনত গৈ মই স্বচক্ষে ভগৱান কৃষ্ণক দৰ্শন কৰি আহিছোঁ ব্যাখ্যাকাৰজনে ক'লে যে অসম্ভৱ সেইটো হ'বই নোৱাৰে মই 1000 বাৰ ভাগৱতৰ ব্যাখ্যা কৰিলোঁ আজিলৈকে মই নিজেই কৃষ্ণক দৰ্শন পোৱা নাই আৰু তুমি কেনেকৈ দৰ্শন পাবা এইটো অসম্ভৱ ক'লে নহয় মই দেখি আহিছোঁ স্বচক্ষে দেখি আহিছোঁ ব্যাখ্যাকাৰজনে বুক বুকাই কান্দিবলৈ ধৰিলে চোৰটোৱে ক'লে যে প্ৰভু ঈশ্বৰ যিহেতু আপুনি মোক ভগৱান কৃষ্ণৰ চৰণ কমল দৰ্শন কৰাই দিলে সেইকাৰণে আজিৰ পৰা আপুনি মোৰ গুৰু হ'ল অখণ্ড মণ্ডল